প্ৰথম প্ৰশ্নটো লোৱা হৈছে ৰকি পৰ্বতমালা ক'ত অৱস্থিত ইয়াতে অপচনবিলাক দিয়া আছে আপোনালোকে পাৰিলে লগে লগে শুদ্ধ উত্তৰটো দি যাব ইউৰোপ এছিয়া উত্তৰ আমেৰিকা আৰু আছে দক্ষিণ আমেৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ আমেৰিকা ইয়াৰ পিছৰ প্ৰশ্নটো চাওক পিছৰ প্ৰশ্নটো দিয়া হৈছে তলৰ কোনটো স্তৰত ওজন গেছৰ স্তৰটো পোৱা যায় স্তৰগিটা উল্লেখ কৰা হৈছে ষ্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু এটা আছে কি স্তৰ থাৰ্মোস্ফিয়াৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি ষ্ট্ৰেটোস্ফিয়াৰ অপচন এটো হ'ব ইয়াত শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আছে প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰৰ উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নাম কি বতাহবিলাকৰ নাম দি দিয়া হৈছে সাইক্লোন হাৰিকেন উইলি আৰু এটা আছে টাইফুন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাইফুন পিছৰ প্ৰশ্নত লাগবাহিছো পিছৰ প্ৰশ্নটো হৈছে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰটোৰ নাম কি স্তৰ চাৰিটা আছে এইটা আছে ষ্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ গতিকে ইয়াৰ ভিতৰত কোনটো স্তৰ বায়ুমণ্ডলৰ সৈতে লগ লাগি থাকে হেতু সোধা হৈছে শুদ্ধ উত্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ দক্ষিণে অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ৰাষ্ট্ৰকেইখন ইয়াত অপচনত দিয়া আছে ভূটান বাংলাদেশ ত্ৰিপুৰা আৰু এখন দিয়া আছে শ্ৰীলংকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি বাংলাদেশ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে অপচন এ আছে 11টা অপচন বি আছে 12টা অপচন সি আছে 13টা অপচন ডি আছে 15টা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12টা পিছৰ প্ৰশ্নটো অপচন কিটা চাই লব পাৰিলে শুদ্ধ উত্তৰটো আপোনালোকে কমেন্টত দি যাব অসমীয়া ভাষা উন্নতি সাধনী সভা আগতে কি নামেৰে জনাজাত আছিল অসমীয়া জেউতি চৰা অসম সাহিত্য সভা অসমীয়া সাহিত্য চৰা অসমীয়া সাহিত্য চৰ্চা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমীয়া সাহিত্য চৰা পিছৰ প্ৰশ্নটো হ'ল শংকৰদেৱ মহেন্দ্ৰ কন্দলী মাধৱদেৱ কি হ'ব এটো ৰিজনিং টাইপ অফ কোৱেশ্চন হয় মানে শংকৰদেৱৰ শিষ্য মানে শংকৰদেৱৰ গুৰু আছিলে মহেন্দ্ৰ কন্দলী মাধৱদেৱৰ গুৰু কোন আছিল হেতু সোধা হৈছে আৰু মাধৱদেৱৰ গুৰু কোন আছিল আপোনালোকে নিশ্চয় জানে আৰু শুদ্ধ উত্তৰটো হৈছে ৰাজেন্দ্ৰ অধ্যাপক পিছৰ প্ৰশ্নটো হৈছে জোনাকী কাকতত কাব্য জীৱনৰ পাতনি মেলা কদমকলি কাৰ কাব্য সংকলন প্ৰশ্নটো পৰীক্ষাত এনেকৈ হ'ব পাৰে বা কদমকলি কাৰ কাব্য সংকলন বুলিও প্ৰশ্ন আহি যাব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকৰ কাৰণে হৈছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো অসমীয়া সাহিত্য জগতলৈ ৰমন্যাসিক ভাৱধাৰা কঢ়িয়াই অনা জোনাকীৰ তৃতীয় চতুৰ্থ বছৰৰ সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা কমলাকান্ত ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা ধন্যবাদ